বাজি হ'ল গোৱা ৰাতিপুৱা বলে অলপ সময় নাৰায়ণ 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 Hi Koina. Hello guys. আজি না কাইলে খে মোৰ ভাগৰ বিয়া আপোনালোকে আহিব আছে আৰু আজি আমাৰ বেকা পাৰ্টিছ মানে মোৰ আপাই আজি সেই কৰিব লৈছে মেহেন্দি আঁকিব লৈছে আৰু বোলে আমি চাওঁ এটা মেহেন্দি আঁকিব ফাইনেল লুকটো আপোনালোকক দেখাইছো গাইজ হেল্ল' এভৰিৱান মই ৰেখাই আপোনালোক সকলোকে মোৰ এটি নতুন ব্লগলৈ আদৰণি জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰো ভাল আমাৰ গুণগুণৰ বিয়া শান্তি বিয়া পাৰ্টি আছে সেয়ে আমাৰ গুণগুণৰ কাৰণে মই একদম বেষ্ট মেহেন্দি আৰ্টিষ্ট সেইকাৰণে মেহেন্দি আঁকিব মাতিল আৰু মই তাইক মেহেন্দি আঁকি দিলোঁ কাইলৈ বিয়াৰ দিনা কেনেকুৱা লাগিছিল আপোনালোকক নিশ্চয় দেখুৱাম আজি বহুদিনৰ পাছত ময়ো অলপ মেহেন্দি আঁকি ল'লোঁ হাতত কাৰণ কাইলৈ বিয়া সেইটো কাৰণে এতিয়া উখল মাখল পৰিৱেশ হৈ আছে তাকে অকমান সময় ধৰি ৰাখি আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ ভিডিঅ'টো শেষলৈকে চাব আমাৰ গাঁৱৰ ডেকা জীয়ৰীসকলে কেনেদৰে ভোজ ভাত খাইছিল সকলো দেখুৱাম তাতে মই ডেকা গাভৰুৰ লগতে বহি ল'লোঁ নহয় দিনটো একো খোৱা নাই বুলি ভোক লাগিছে বুলি পাহৰি থাকিলোঁ নহয় সেয়া ডেকাহে ভোজ আছিলে গাভৰু ময়ো আজি কাৰণে ডেকা আৰু গাভৰুতে পৰিলোঁ আৰু সেই আজি ব্লগটি চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোক নতুনকৈ ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ আগলৈও এনেদৰে মৰম চেনেহ দি যাব আৰু আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ এইফালে ডেকা গাভৰুৰ ভোজ ভাত বিলনীয়াই বিলাই আছে আৰু খুৱাই খাই আছে আৰু যিসকলে খাবলৈ পোৱা নাই তেওঁলোক থিয় হৈ ৰৈ আছে আৰু মই এইফালে বহি লৈ পুৰা খাই আছোঁ কাৰণ সকলোৱে কয় বহক 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 পিছতে ভাবিছোঁ বহিব নালাগিছিল কিন্তু একো নাই বুলি কৈছে সকলোৱে সেইটো কাৰণে বহি পুৰা খাই আছোঁ দেই এইফালে পণ্টিঙে কোনে কি পাইছে চাই আছে এইফালে আমাৰ হোমেন দাই গুণগুণক ভাত খুৱাই আছে কাৰণ তাই দুইখন হাততে মেহেন্দি লাগি আছে যে সেইটো কাৰণে দেউতাকে গুণগুণক ভাত খুৱাই আছে ব্লগটি আজি শেষলৈকে চাব আৰু শেষত এটা কমেণ্ট কৰিব কেনেকুৱা লাগিল আৰু মই কেনেদৰে ব্লগবোৰ বনালে আপোনালোকে চাই ভাল পায় সেয়াও আপোনালোকে মোক কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ আৰু এইফালে মাকে কিবা লাগিব নেকি সকলোকে সুধি আছে আৰু সকলোৱে কৈছে একো নালাগে আৰু সকলোৱে নিজে নিজে কথা পাতি নিজৰ কথাতে ব্যস্ত হৈ এতিয়া ডেকা গাভৰু খানা খাই আছে সেইফালে অকণমানি ডেকাকেইটা দেখিছে যে সিহঁতিও খানা খাই আছে লগতে ময়ো দেই তুমি আগে নুঠিবা গুণগুণ তুমি নুঠিবা গুণগুণ বহি থাকা বাপেকে ইমান ধুনীয়াকে ভাত খাইছে আকৌ লাইট কেনেকুৱা মাৰিছে দে মই অকণমান হেৰি কৰি দিওঁ আকৌ এইফালে আমি গৈছিলোঁ চুনুহঁতৰ ঘৰলৈ কেতিয়াবা এনেকুৱা হয় নহয় একেদিনাই সকলো পৰে
সেইটোৱে হৈছে আৰু এইফালে আমাৰ মায়ে পূৰা প'জ দি বহি আছে মোক সোনকালে খুৱাই বুৱাই ঘৰলৈ পঠিয়াবৰ কাৰণে, কাৰণ ঘৰত জোনাকৰ এক্সাম হ'ব। সেইটো কাৰণে মায়ে চিন্তা কৰিছে, আৰু এক্সাম আৰু এইবোৰ দিনত ঘূৰি ফুৰাটো আমাৰ মায়ে একেবাৰে নিবিচাৰে। সেইটো কাৰণে ৰৈ আছে পূৰা বডিগাৰ্ড হৈ, আৰু মই এইফালে ডেম কেয়াৰ হৈ পূৰা ভিডিঅ' কৰি আছোঁ। যাম মাক কৰি মা পৰা গালি খাই খাই। এইফালে আমি আকৌ একেদিনাই সকলো কৰিলোঁ বুলি আহিলোঁ আমি। লাইটটো লৈ ল'ব লাগিব। মই চবতে আহোঁ গাইছ। কোৱা ভিনদেউ যাব ওলালে নেকি? এফালে আমি যাব ওলালো আৰু। পিংকু বা যাওঁ নে নাযাওঁ? যাওঁ যদি আহ। এই বিয়া আছিলে আৰু কইনাজনী ক'ত গ'ল? কইনাজনী সৰুজনী বহু ৰাতি হ'ল ভাওনা হেৰিটা মাৰি দিয়ক যি হ'ল গোৱা ৰাতিপুৱা বলে অলপ সময় নাৰায়ণ 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 বাই 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 টিংকুমণি কইনাজনী লৈ যাওঁ বুলি কান্দিছে আমাৰ টিংকুমণিয়ে। হ'ব দে বাই বাই দেই। এদিন যাবি আকৌ আমাৰ লগত উঠি আহ। পিংকু বা আমাৰ লগত উঠি আহ। আমাৰ ইয়াত বেছ দেখি নাপাওঁ নি অন্ধ। বাই বাই চবকে জনাইছো। বাই বাই মামি যাওঁ উঠি বাই বাই। আজি আকৌ দিনত ট্ৰেইনিং এটাও আছে, গতিকে ট্ৰেইনিংটো ল'বলৈ গৈছিলোঁ। এয়া দেখিছেই নহয়, নাৰী সুৰক্ষা, নাৰী কোষ গঠন কৰিছিল, আৰু নাৰীসকল কেনেকৈ সজাগ সচেতন আমি হ'ব লাগিব প্ৰতিটো ক্ষেত্ৰতে তাকেই শিকাইছিল। তাকে আজি ব্লগটি ইমানেই, কিমান ব্যস্ততা হ'লেও আমি আমাৰ নিজকে হেৰুৱাই দিব নালাগে, গতিকে আজি ব্লগটি বনাই ৰাখিলোঁ। আজি ব্লগটি ইমানেই, পুনৰ অন্যটি ব্লগৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহোঁ, তেতিয়ালৈকে সুস্থ থাকোঁ আহক, আৰু সৰলতাৰে জীৱনটো উদযাপন কৰোঁ আহক। জীৱনৰ জটিলতাবোৰক সৰলতাৰে সমাধান কৰি জীৱন বাটত আগুৱাই যাওঁ আহক। আৰু আজিলৈ আহিছোঁ, অন্য এটা ব্লগত লগ পাম।